নিজৰ গাঁও দখলাত ৰাতিপুৱাৰ ভাগত এটা কাৰ্যালয় মুকলি কৰা হয় নিৰ্বাচনী কাৰ্যালয় আমাৰ ZPC প্ৰাৰ্থী জিতুনাথ ডাঙৰীয়াৰ কাৰণে আৰু লগতে আমাৰ AP প্ৰাৰ্থী বিমল শৰ্মা ডাঙৰীয়াৰ কাৰণে আৰু তাৰ লগে লগে আজি আমাৰ দখলা বনিয়াপাৰাত এখন আই মাতৃসকলৰ লগত এখন বিশেষ সভা অনুষ্ঠিত কৰা হয় আৰু দেখিছোঁ ৰাইজৰ যথেষ্ট উৎসাহ আৰু আমি কনফিডেণ্টলি ক'ব পাৰোঁ যে আমি দখলা গাঁৱত আমি 80% অধিক ভোট ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত থাকিব আৰু আমি ইতিমধ্যে পলাকবাৰী সমষ্টি সামগ্ৰিকভাৱে যদি কওঁ যে আমি যিদৰে বিনা প্ৰতিদ্বন্দ্বিতাৰে আমি জিলা পৰিষদৰ এজন প্ৰাৰ্থী আমি জয়যুক্ত হ'বলৈ সক্ষম হৈছোঁ ঠিক তেনেদৰে এখন গাঁও পঞ্চায়তৰ আমি AP মেম্বাৰ আমি জয়যুক্ত হ'বলৈ সক্ষম হৈছোঁ ঠিক তেনেদৰে বাকী যিখিনি আমাৰ 3খন ZPC আছে এই 3খন ZPC আমাৰ প্ৰায় 80% ভোট লৈ পেলাই আমি জয়যুক্ত হ'বলৈ সক্ষম হ'ম আৰু আমাৰ শক্তিশালী প্ৰাৰ্থী এবাৰ আমাৰ প্ৰক্ষেপ কৰা হৈছে আমাৰ ZPC হওক বা APA হওক আৰু জিলা পৰিষদৰ AP যি আমাৰ 16খন সিটত আমাৰ কণ্টেষ্ট হৈ আছে সেই 16খন সিটতো আমি ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটে আমি 80% ভোট লৈ পেলাই আমি জয়যুক্ত হ'বলৈ সক্ষম এইটো আমাৰ দৃঢ় বিশ্বাস কিয়নো ৰাইজ পলাকবাৰী সমষ্টিৰ ৰাইজ ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত আছে পলাকবাৰী সমষ্টিৰ ৰাইজ ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ পক্ষত আছে পলাকবাৰী সমষ্টিৰ ৰাইজ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আছে আৰু সেইটো কাৰণে আমি দৃঢ় বিশ্বাসেৰে ক'ব পাৰোঁ যে আমি শক্তিশালীভাৱে ভাৰতীয় জনতা পাৰ্টীয়ে মিত্ৰজোঁটে পলাকবাৰী সমষ্টিত গোটেইকেইখন আসনতে আমি বৃহৎ ভোটত জয়যুক্ত হ'বলৈ আমি সক্ষম হ'ম Stay informed, stay ahead. News Any 365